নমস্কাৰ গগৌ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগিতা দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মালিগাঁওস্থিত NF ৰেলৱে খেলপথাৰত আৰু আজিৰ পৰা অনুষ্ঠিত হৈছে 19 অনুৰ্ধৰ সীতাৰাম চাউচুৰীয়া ক্ৰিকেট টুৰ্ণামেণ্ট বাৰ্ড ক্ৰিকেট ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈছে এইখন টুৰ্ণামেণ্ট। মোৰ লগত উপস্থিত আছে বাৰ্ড ক্ৰিকেট ক্লাবৰ সদস্যসকল। মই তেখেতসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু 11 সংখ্যক সীতাৰাম চাউচুৰীয়া 19 অনুৰ্ধৰ ক্ৰিকেট টুৰ্ণামেণ্ট আজিৰ পৰা অনুষ্ঠিত হৈছে। আপোনালোকে কেনেকুৱা ধৰণৰ আয়োজন কৰিছে, এবাৰ কেনেকুৱা ধৰণৰ আশা প্ৰত্যাশা কৰিছে, কি ক'ব এই মুহূৰ্তত? সকলোকে নমস্কাৰ জনাইছোঁ। একচুৱেলি খেলখন যোৱাকালিয়ে ষ্টাৰ্ট হ'ব লাগিছিলে, কিন্তু যোৱা পৰহি ৰাতি যোনটো আমি এটা মানে নেচাৰেলি বৰষুণ বা এনেকুৱা এটা যিটো ৱাটাৰ লগিঙৰ এটা চিটুৱেশ্যন আমি ফেচ কৰিলোঁ, সেইকাৰণে যোৱাকালি খেলখন একচুৱেলি ইনগ্ৰেশ্যন মেটচখন আমি পষ্টপন কৰিব লগা হ'ল। কিন্তু আজি ৰাতিপুৱাও বৰষুণ আহিছিলে, অলপ কষ্ট কৰি আজিৰ খেলখন আমি ষ্টাৰ্ট কৰিব পাৰিলোঁ। টুৰ্ণামেণ্টখনৰ শুভ আৰম্ভণি হ'ল। বাকী ইয়াতে 12টা টিম আছে বুলি আপোনাক মই আগতে জনাইছোঁ। আমাৰ 12টা টিমে ইয়াতে প্ৰতিনিধিত্ব কৰিছে। ভাল খেল এখন হ'ব বুলি আশা ৰাখিছোঁ। আজি কোনে খেলিলে প্ৰথমতে? আজি প্ৰথমে খেলিলে আমাৰ 2 বছৰ আগৰ চেম্পিয়ন অংকুৰজ্যোতি ক্লাব আৰু নৱজ্যোতি ক্লাবে। অংকুৰজ্যোতি ক্লাব জয়লাভ কৰিছে 51 ৰান। আপোনালোকৰ প্ৰতিযোগিতাখন মানে অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্যটো কি আপোনালোকৰ? এইটো উদ্দেশ্য আগৰ পৰাই আছে যে 50 অভাৰৰ খেলা যদি আণ্ডাৰ-19ৰ উঠি অহা চামক আমি দিব পাৰোঁ, আৰু তাতকৈ ডাঙৰ কথা আমি এনজয় কৰোঁ। একচুৱেলি সৰু নতুন প্লেয়াৰ চাই পেলাই খেল চাই আমি অলপ এনজয়ো কৰোঁ। তো এটা গেট টুগেডাৰো হয় আমাৰ গোটেইখিনি মানুহৰ। আমি সদায় লগ পাওঁ, এনেই সদায় লগ পোৱা নাযায়। কিন্তু মেইন উদ্দেশ্যটো হ'ল উঠি অহা যিখিনি থাকে আমি নিউ জেনেৰেশ্যন ক্ৰিকেটাৰখিনিক যাতে এটা প্লেটফৰ্ম দিব পৰা যায়, 50 অভাৰ খেলত যাতে তেওঁলোকেও অলপ হেবিচুৱেট হয় খেলাৰ। তো সেইটো উদ্দেশ্য ৰাখি পেলাই এই টুৰ্ণামেণ্টখন আগবঢ়া হৈছে। আৰু এইখন টুৰ্ণামেণ্ট বহুত ডাঙৰ ডাঙৰ ক্ৰিকেটাৰো খেলি গৈছে, বৰ্তমান সময়ত নাম কৰি আছে বিভিন্ন পৰ্যায়ত। নাই, এইখনত আপোনাৰ নাম ক'ব গ'লেতো আটাইতকৈ ডাঙৰ নাম ৰিয়ান পৰাগে হ'ব। ধৰক ৰিয়ানে যেতিয়া ডন বস্কো স্কুললৈ পঢ়িছিলে তেতিয়া প্ৰতিনিধিত্ব কৰিছিলে, তাৰপিছত চাউথ পইণ্ট স্কুলৰ হৈ পঢ়োঁতেও প্ৰতিনিধিত্ব কৰিছে। তাৰপিছত ঋষিকেশ তামুলী হওক, আমাৰ চাহিল জৈন হওক, তেনেকুৱা বহুত, শুভম মণ্ডল যেতিয়া সৰু আছিল তেওঁলোকে খেল ষ্টাৰ্ট কৰিছিলে, আৰু বহুত আছে, ৰোহিত সিং, নিবিৰ, নিহাৰ, এনেকুৱা ভালেকেইজন ক্ৰিকেটাৰে সেই তেতিয়া দশকৰ খেলি আহিছে, অসমক প্ৰতিনিধিত্ব কৰিছে। তেতিয়া তেওঁলোকে নাজানিছিল চাগে যে তেওঁলোক কিমান ওপৰলৈ যাব, বাট আমি তেতিয়াই তেওঁলোকৰ পটেনচিয়েল দেখিছিলোঁ ফিল্ডত। মেথডটো কেনেকুৱা হৈছে এবাৰ? কেইখন খেলা পাব এইবাৰ? 12টা দলক আমি প্ৰথমে 4টা ভাগত ভাগ কৰিছোঁ। একোটা গ্ৰুপত 3টাকৈ দল। প্ৰত্যেকে নিজৰ গ্ৰুপত ফাৰ্ষ্ট ইনিচিয়েলি 2খনকৈ লিগ মেচ পাবই। সেই গ্ৰুপ উইনাৰবিলাক 4টা গ্ৰুপৰ পৰা যে গ্ৰুপ উইনাৰবিলাক আহিব, তেওঁলোকৰ মাজত ছেমি ফাইনেলটো আকৌ লিগ হ'ব। তাৰমানে ছেমি ফাইনেলত তেওঁলোকে আৰু 3খনকৈ মেচ পাব। তাৰমানে 5খন 50 অভাৰৰ মেচ ছেমি ফাইনেললৈ যদি কোৱালিফাই কৰে, 5খন 50 অভাৰৰ মেচ ফাইনেললৈকে তেওঁলোকে মিনিমাম পাব। যিহেতু কালি দিনটোত মানে গুৱাহাটীত খুব বৰষুণ হৈছিলে, কালি আপোনালোকৰ অ'পেনিং চেৰিমনি হোৱা কথা আছিলে, পৰহি হৈছিলে বৰষুণ, গতিকে কালি যিহেতু কেঞ্চেল হৈ গ'ল, গতিকে অ'পেনিং চেৰিমনি আকৌ হ'বনে? একচুৱেলি সকলোকে একেলগে পোৱা দিগদাৰ হয়। ধৰক আমাৰ স্পনচৰো আছে বা যিসকল গেষ্ট আছিল তেওঁলোকৰো সময় সুবিধাৰ কথা থাকে। এতিয়া মেইন উদ্দেশ্য হ'ল যে বতৰ এনেকুৱাই থাকিব। আমি ফ'ৰকাষ্টটো যিখিনি চাইছোঁ, খেলখন আগুৱাই লৈ যোৱাটো মেইন উদ্দেশ্য, আৰু সেইটোৰ কাৰণে আমি গ্ৰীণ ছিগনেল অলৰেডি স্পনচৰৰ পৰাও পাইছোঁ। কিন্তু আমি বোধ কৰোঁ 23 তাৰিখে যদি সকলোকে গোট খুৱাব পাৰোঁ, আমি সৰুকৈ এটা ইনগ্ৰেশ্যন চেৰেমনি ৰাখিম। আৰু এখন যিহেতু খেল আপোনালোকৰ মানে ৰখি গ'ল, মানে সেইখন খেল কেতিয়া অনুষ্ঠিত হ'ব? ৰেলৱেৰ তেওঁলোকে যেতিয়া বুকিং দিয়ে, তেওঁলোকৰ এটা নিয়ম থাকে, শনিবাৰ ৰবিবাৰে তেওঁলোকে ফিল্ডখন এলট নকৰে। কিন্তু যোৱাকালি যোনটো কণ্ডিশ্যন আছিল সেইটো একচুৱেলি কাৰো কণ্ট্ৰলত নাছিলে, কোনো হেৰি কৰা নাই। তাৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ এখন খেল যিখন হ'ল, তাৰ কাৰণে যদি আমাক এটা শনিবাৰ বা ৰবিবাৰ তেওঁলোকে দিয়ে, তে এই খেলখন ৰিচিডিউল কৰোঁ। কিন্তু এতিয়ালৈ ফাইনেলাইজ হোৱা নাই। আৰু ফাইনেল বা ছেমি ফাইনেল কেতিয়া হ'ব? ডেটখিনি ফিক্স হৈছে নেকি? ফাইনেলৰ ডেট 14 তাৰিখ ৰখা হৈছে, 14 মে'। খেলখন দীঘলীয়া যাব, যিহেতু শনিবাৰ ৰবিবাৰ আমাৰ তাত ফিল্ড নাই, দীঘলীয়াকৈ যাব। 14 মে' এতিয়ালৈকে ফাইনেলৰ ডেট ৰখা হৈছে। মই আৰু দুগৰাকীমান আছে সদস্য, তেখেতসকলক মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনিও বাৰ্ড ক্ৰিকেট ক্লাবৰ এগৰাকী অন্যতম সদস্য, গতিকে এইবাৰ খেলখনক লৈ কেনেকুৱা আশা প্ৰত্যাশা আছে, কি ক'ব? হয়, এইটো আশাটো সদায় প্ৰতিবাৰৰ দৰে একেই আছে, কাৰণ আমি পাতোৱেই বা খেলখন আমি কৰোঁৱেই সেইকাৰণে যে আণ্ডাৰ-19 প্লেয়াৰে উৎসাহ পাওক, এটা ষ্টেজ এটা পাওক য'ত 50 অভাৰ্ছ মেচ খেলিবৰ কাৰণে। তো এইবাৰো আমাৰ সেইটোৱে আশা, যেন আমি ভাল প্লেয়াৰ ইয়াৰ পৰা খেলি পেলাই যে ওলাই যায়, সেইটোৱে আমাৰ আশা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি যিহেতু এগৰাকী প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ, গতিকে আপোনাৰ খেলৰ লগত বহুখিনি জড়িত হৈও আছিলে, গতিকে আপুনি খেলুৱৈসকলক দেখি কেনেকুৱা ধৰণৰ মানে অনুভৱ হৈছে? যিহেতু 50 অভাৰৰ খেলা, গতিকে আপোনালোকেই খেলাখন পাতিছে, বহুত বছৰ, 11 বছৰ হৈ গ'ল। খেলখন দেখিতো আপোনালোকে এনভাইৰনমেণ্ট দেখিছেই। আমাৰ মুকুটদাই কোৱাৰ নিচিনাকৈ এইবাৰ অকণমান আমি চেলেঞ্জৰ সন্মুখীন নিশ্চয় হ'ম, কাৰণ বতৰৰ যিখিনি আমি আগজাননী পাইছোঁ, অলম'ষ্ট ৱেডাৰ অন এণ্ড অফ এনেকুৱাই থাকিব।
কিন্তু 50 অভাৰ্ছৰ খেল খেলিবলৈ যিখিনি আমাৰ ধৈৰ্য লাগে, পেচেঞ্চ যিখিনি লাগে, সেইখিনি আশা কৰোঁ ইমান দিনৰ পৰা সেইটোৱে আশা, সেইটোৱে আমাৰ প্ৰচেষ্টা যেন ল'ৰাবিলাকৰ যোনটো ধৈৰ্য সেইটো বাঢ়ে, উইকেটত থকা যোনটো টেণ্ডেঞ্চি সেইটো যেন তেওঁলোকে ধৰি ৰাখিব পাৰে। চ' সেইখিনি আশা কৰি আৰু এই টুৰ্ণামেণ্টৰ পৰা যেন আৰু ভৱিষ্যতে ৰিয়ানৰ দৰে বা চাহিলৰ দৰে বা আমাৰ ঋষিকেশৰ দৰে আৰু যেন ভাল প্লেয়াৰ ইণ্টাৰনেশ্যনেললৈকে যাব পাৰে, সেইটোৱে আমাৰ আশা থাকিব। মানে আমাৰ যোনটো বিগেষ্ট গ'লত যেন আমি এচিভ হ'ব পাৰোঁ, কিবা যেন এটা সৰুকৈ হ'লেও যিখিনি প্ৰচেষ্টা কৰা হৈছে সেইখিনি প্ৰচেষ্টা যেন আমাৰ সদায় থাকিব আৰু ইয়াৰ পৰা যেন আকৌ ডাঙৰ প্লেয়াৰ ওলায়, সেইটোৱে আমাৰ আশা থাকিব। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, গতিকে আপুনিও যিহেতু জড়িত ব্ৰাডৰ লগত, গতিকে 11 বছৰ আপোনালোকৰ কষ্টৰ ফল, ইমান ধুনীয়াকৈ আপোনালোকে এখন ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজন কৰিছে, এইবাৰো পাতিছে, গতিকে এইবাৰৰ টুৰ্ণামেণ্টৰ কথা কি ক'ব? আগতীয়াকৈ গোটেইখিনি কথা মুকুট, ভাস্কৰ আৰু জ্যোতি মেধিয়ে কৈয়ে গ'ল। আমাৰ সেই আশাটো একেই আৰু যে আণ্ডাৰ-19ৰ যিটো ফৰ্মেট আছে সেই ফৰ্মেটত যাতে নতুন এই প্লেয়াৰখিনিয়ে যাতে নিজৰ পাৰফৰ্মেঞ্চটো বৰ সুন্দৰভাৱে দাঙি ধৰে, বলিং, বেটিং, ফিল্ডিং গোটেইকেইটা ইয়াতে। আৰু ছেকেণ্ড কথা হ'ল আমাৰ মাজত দুটা বাহিৰৰ টীমো আছে, এটা শ্বিলঙৰ টীম এটা আছে আৰু এটা অৰুণাচলৰ টীম আছে। তো সেই দুটা টীমৰো আমি খেল চাবলৈ খুব ইচ্ছুক হৈ আছোঁ, তেখেতসকলেও যাতে ভাল প্ৰদৰ্শন কৰে। নৰ্থ ইষ্ট খেলা নাই এইখন টুৰ্ণামেণ্ট, এই দুটা শ্বিলঙৰ টীমটোৱে খেলিছে, যোৱা বছৰ খেলিছে। এই বছৰ অৰুণাচল টীমটোৱে প্ৰথমবাৰ খেলিব ইয়াতে। 50 আৰু 100 এনেকুৱা ধৰণৰ আজিতো হৈছে বাৰু 50 প্ৰথম দিনাখন। আমাৰ মেইন উদ্দেশ্যটো হ'ল পাৰফৰ্মেঞ্চ, বেষ্ট অফ দ্য বেষ্ট পাৰফৰ্মেঞ্চ। চেঞ্চুৰী হওক, 5টা উইকেট লওক, গুড কেটচেছ, ভাল ৰান আউট, সেইবোৰ গোটেইখিনি বস্তু অভাৰঅল যেতিয়া হয় টুৰ্ণামেণ্টখনত, ডেফিনেটলি আমি সেইটো বস্তুক লৈয়ে বেছি ইচ্ছুক আৰু সেই বস্তুখিনি যদি আমি পাওঁ আৰু প্লেয়াৰখিনি যদি সেই পাৰফৰ্মেঞ্চটো দিয়ে, ডেফিনেটলি আমি হেপ্পী। এয়া আছিল বাৰ্ড ক্ৰিকেট ক্লাবৰ অন্যতম সদস্য। আমি বাৰ্ড ক্ৰিকেট ক্লাবৰ সদস্যসকলৰ লগত কথা পাতিলোঁ। তেখেতসকলে জনালে এইবাৰ যিখন টুৰ্ণামেণ্ট চলি আছে বাৰ্ড ক্ৰিকেটৰ উদ্যোগত 19 অনুৰ্ধৰ সীতাৰাম চাউচৰীয়া ক্ৰিকেট টুৰ্ণামেণ্ট, আমি আশা কৰিম এইখন টুৰ্ণামেণ্ট এইবাৰ সাফল্যমণ্ডিত হওক আৰু এইখন টুৰ্ণামেণ্টৰ আচলত ধৰি পেলাই অসমৰ উদিত খেলুৱৈসকল আগবাঢ়ি যাওক দুপে। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই দিব গগৌজ পচেনি, ধন্যবাদ। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লোভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেছ গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।